নমস্কাৰ এই মুহূৰ্তত আপোনালোকে চাইছে সাহিত্য টেকনলজি ইউটিউব চেনেল এই চেনেল ৰাজ্যৰ খবৰটোতে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আপোনালোকলৈ আগবঢ়াইছে যিকেইটা খবৰ আপোনালোকে জনাটো অত্যন্ত দৰকাৰী আৰু এই খবৰকেইটা আপোনালোকে উপস্থাপন কৰাৰ আগতে আপোনালোকে যদি এই চেনেলটো নতুনকৈ আহিছে তেন্তে চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি থব আৰু ভিডিঅ'টোত এটা লাইক কৰি উৎসাহিত কৰিব ইয়াৰ প্ৰথমটো আজি অতি গুৰুত্বপূৰ্ণ খবৰ এটা মুকলি হৈছে কিয়নো কৈছে কোভিড ভেকচিন ল'লে মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আৰু তাৰ লগতে কৈছে ৰাজ্য স্বাস্থ্য তথা বিত্তমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ল'লে কোভিড ভেকচিন জিএমচিএইচত কোভিড ভেকচিন গ্ৰহণ কৰে মন্ত্ৰীগৰাকীয়ে কোভিড ভেকচিনৰ প্ৰথম ড'জ গ্ৰহণ কৰে মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ ৪৫ বছৰ ঊৰ্ধৰ সকলোকে কোভিড ভেকচিন লোৱাৰ আহ্বান জনাই মন্ত্ৰীগৰাকীয়ে সোমবাৰে ৰাতিপুৱা দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও গ্ৰহণ কৰিছিল কোভিড ভেকচিন ইয়াৰ পাছত আৰু আজি অতি গুৰুত্বপূৰ্ণ খবৰ এটা মুকলি হৈছে কিয়নো অৱশেষত অখিল গগৈক লৈ বৃহৎ ঘোষণা তাৰ লগতে কৈছে সকলো জল্পনা কল্পনা অন্ত পেলাই অখিল গগৈ শিৱসাগৰৰ পৰা নিৰ্বাচন খেলাটো নিশ্চিত আৰু ক'ত ক'ত ৰাজ্য দলৰ প্ৰাৰ্থী থাকিব আৰু ইয়াত কৈছে সোমবাৰে সন্ধিয়া চূড়ান্ত হয় ৰাজ্য দলৰ আৰু আগন্তুক নিৰ্বাচন প্ৰতিদ্বন্দ্বিতা কৰিবলগীয়া প্ৰাৰ্থীৰ প্ৰথমখন তালিকা তাৰ লগতে কৈছে সন্ধিয়া জিএমচিত চিকিৎসাধীন হৈ থকা ৰাজ্য দলৰ সভাপতি অখিল গগৈৰ সৈতে অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈ বৈঠকৰ পিছতে এই তালিকা চিলমোহৰ হৈ পৰিছে কিন্তু কৈছে অসমৰ প্ৰতিদিনৰ এটা তথ্য আহি পোৱা অনুসৰি ১০০ৰো অধিক প্ৰাৰ্থীত্বৰে বিচাৰিছে আবেদন জনাইছে আৰু সেই অনুসৰি ৰাজ্য দলৰ নেতৃত্ব এখন তাৰ প্ৰাৰ্থী তালিকা প্ৰস্তুত কৰিছে সেই অনুসৰি কমলপুৰ জিতুল ডেকা শিৱসাগৰত অখিল গগৈ ৰবীন্দ্ৰপুৰত জেৰিফা ৱাহিদ আৰু পূব গোৱালপাৰা আমিনুল ইছলাম তেওঁকত প্ৰবীন্দ্ৰ চেতিয়া ফুকন প্ৰাৰ্থিত্ব দৌৰত আছে তাৰ লগতে অতি গুৰুত্বপূৰ্ণ কথাটো হৈছে ইফালে গোলাঘাটত বিদ্যুৎ শইকীয়া ৰহাত ৰুবুল দাস ৰঙিয়াত হৰেশ্বৰ বৰ্মন আৰু চেঙাত হুছেইন আজাফ হাছান আৰু ছনিয়াত আশ্ৰাফুল হুছেইন আৰু মহামাৰত লোহিত গগৈক প্ৰাৰ্থিত্ব দিয়াৰ পূৰ্ণ সম্ভাৱনা আছে আনহাতে ঢুকিয়াখানাত আৰু সমষ্টিটোক ৰাজ্য দলে এগৰাকী শক্তিশালী প্ৰাৰ্থীক প্ৰক্ষেপ কৰাৰ তৎপৰতা অব্যাহত ৰাখিছে পাছত আৰু আজি অতি গুৰুত্বপূৰ্ণ ভাল খবৰ এটা মুকলি হৈছে কিয়নো কৈছে ৫,০০০ যোগ্য অসমীয়া অভিযন্তাক নিযুক্তি দিব কুইপই আলফাৰ সৈতে কুইপৰ মধ্যস্থতা প্ৰায় সম্পূৰ্ণ হৈছে তেওঁ বহুতেই ভাল খবৰ কিয়নো ৰাজ্যক ৫,০০০কৈ নিবনুৱা চাকৰি দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে তাৰ লগতে কৈছে কুইপৰ সৈতে বুজাবুজি প্ৰায় সম্পূৰ্ণ হৈছে পৰেশ বৰুৱাৰ নেতৃত্বাধীন আলফা স্বাধীনৰ এই হিচাপত অতি সোনকালে অপহৃত দুই বিষয়ক উভতাই পোৱাৰ আশা প্ৰকাশ কৰিছে মধ্যস্থতাকাৰী কৌশল ফুকনে তাৰ লগতে ইয়াত কয় যে অৱশ্যে মধ্যস্থতাকাৰী কৌশিক ফুকনে বৰ্তমানে দিল্লীতে বাহৰ পাতি আছে কিন্তু অতি গুৰুত্বপূৰ্ণ কথাটো হৈছে কুইপৰ নামৰ তৈল ক্ষেত্ৰত খননকাৰী কোম্পানীটোক আলফা শ্ৰেণীত দিয়া চৰ্ত কোম্পানীটোৱে মানি লৈছে বুলি সদৰি কৈছে মধ্যস্থতাকাৰী কৌশিক ফুকনে নিউজ ১৮ক ক'লে যে পৰেশ বৰুৱাই বান্ধি দিয়া থলুৱা নিযুক্তি চৰ্ত মানি লৈছে কুইপে ৫,০০০ যোগ্য অভিযন্তাক কুইপত নিযুক্তিৰ বাবে সন্মতি প্ৰকাশ কৰিছে কিন্তু অতি গুৰুত্বপূৰ্ণ কথাটো হৈছে উল্লেখযোগ্য যে বিগত ২১ ডিচেম্বৰ আলফা শ্ৰেণী আৰু NSCNক অৰুণাচল প্ৰদেশৰ পৰা অপহৰণ কৰি নিছিল কুইপৰ দুই বিষয়া ৰাম কুমাৰ আৰু প্ৰণৱ কুমাৰ গগৈ কিন্তু দুইজন বিষয়া মুক্তিপূৰ্ণ হিচাপে এলানি চৰ্ত আৰোপ কৰিছিল আলফা স্বাধীনে আৰু ইয়াত কৈছে কিন্তু প্ৰথম চেষ্টাত কুইপৰ কৰ্তৃপক্ষই বিশেষ গুৰুত্ব নিদিয়াৰ অপহৃত বিষয়া দুজনৰ চূড়ান্ত সিদ্ধান্ত গ্ৰহণৰ সন্মুখী দিছিল আলফা স্বাধীনে সন্ধিয়া পাছত আজি অতি গুৰুত্বপূৰ্ণ বহুতে ডাঙৰ ব্ৰেকিং নিউজ এটা মুকলি হৈছে কিয়নো কৈছে লুৰিণজ্যোতি গগৈ আক্ৰমণ চলোৱাৰ প্ৰতিবাদত সমগ্ৰ অসমৰ ৰাজ্যজুৰি SGBৰ বিক্ষোভ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ তাৰ লগতে কৈছে অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈ আৰু দলৰ জ্যেষ্ঠ নেতা শ্ৰী পুগলেশ্বৰ বৰুৱাক আৰু ওপৰৰ বৰক্ষেত্ৰীৰ বিজেপি কৰ্মীকৰ্তাৰ আক্ৰমণ চলোৱাৰ প্ৰতিবাদত তথা আটাইকেইজনক আক্ৰমণকাৰীক গ্ৰেপ্তাৰ কৰাৰ দাবীত আজি ২ মাৰ্চৰ মঙলবাৰে অসম জাতীয় পৰিষদ আৰু জাতীয় মহিলা পৰিষদ যুৱ শক্তি আৰু অসম শ্ৰমিক শক্তি আৰু জাতীয় সংখ্যালঘু শক্তি জাতীয় বংগবাসী অসমীয়া শক্তি আৰু জাতীয় চাহ শক্তি আদি সকলোৱে ভাতৃভগ্নী সংগঠনৰ ৰাজ্য সকলো জিলা আৰু মহকুমাহঁতৰ বিক্ষোভ কাৰ্যসূচী পালন কৰিছে সন্ধিয়াৰ পাছতো আৰু আজিৰ দিনটো অতি গুৰুত্বপূৰ্ণ বহুতে ডাঙৰ ভয়ংকৰ খবৰ মুকলি হৈছে ৰাজ্যৰ সকলো কৰ্মচাৰীসকলৰ বাবে কিন্তু বিত্তমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এক ডাঙৰ ঘোষণা কৰাৰ পাছতে এতিয়া হাহাকাৰ সৃষ্টি হৈছে ৰাজ্যৰ সকলো কৰ্মচাৰীৰ মাজত আৰু লগতে ইয়াত প্ৰথমতেই কৈছে যে উল্লেখযোগ্য যে ৰাজ্য চৰকাৰে দীৰ্ঘ বিৰতিৰ পাছত ২০০৬ চনৰ জানুৱাৰী পূৰ্বে পাট ৱাৰ্নাৰ কনকাৰেন্স লাভ কৰা ভেঞ্চাৰ কলেজক প্ৰাদেশিকৰণৰ সিদ্ধান্ত গ্ৰহণ কৰি যোৱা ১৮ আগষ্টত এই চৰ্ত পূৰণ কৰা ২৭খন ভেঞ্চাৰ কলেজ নিৰ্বাচন কৰি কলেজকেইখন প্ৰাদেশিকৰণ কৰা হ'ব বুলি এক তালিকা প্ৰকাশ কৰে কিন্তু প্ৰাদেশিকৰণৰ ক্ষেত্ৰত উচ্চ শিক্ষা বিভাগে আইনখন উল্লেখ নথকা কেতবোৰ চৰ্ত আৰোপ কৰাৰ ফলত কেইবাখন কলেজৰ কেইটা বিভাগৰ ভালেসংখ্যক শিক্ষক প্ৰাদেশিকৰণৰ আওতাৰ পৰা বঞ্চিত হ'ব প্ৰাদেশিকৰণৰ মূল আওতাৰ কেইখন কোনো উল্লেখ নাই যদিও উচ্চ শিক্ষা বিভাগে কেইবাখনো কলেজৰ কেইবাটাও বিভাগত ২০০৬ চনৰ পিছতে কনকাৰেন্স পোৱা অজুহাতত এই বিষয়ে ১৫ বছৰ ধৰি
কৰ্মৰত হৈ থকা শিক্ষকসকলৰ চাকৰি নিয়মীকৰণ কৰিবলৈ অস্বীকাৰ কৰিছে। পৰ্যাপ্ত সংখ্যক ছাত্ৰীসকলৰ থকা উপৰি ধাৰাবাহিক উন্নত ফলাফলৰ প্ৰদৰ্শন কৰাৰ সত্ত্বেও এই কলেজসমূহৰ কেতবোৰ 2006 চনৰ পিছতো কনকাৰেন্স লাভ কৰাৰ অজুহাত দেখুৱাই শিক্ষা বিভাগে প্ৰাদেশিকৰণ কৰিবলৈ অস্বীকাৰ কৰাত তাত কৰ্মৰত শিক্ষকসকল বঞ্চিত হোৱাই নহয়, শিক্ষকসকলৰ হাজাৰ হাজাৰ ছাত্ৰ ছাত্ৰী শিক্ষক ভৱিষ্যত প্ৰতি অনিশ্চিত নামি আহিছে। আৰু অতি গুৰুত্বপূৰ্ণ কথা ইয়াত কৈছে যে আমাৰ হাতত তথ্য পৰা অনুসৰি নলবাৰী জিলাৰ ধমধমা আঞ্চলিক কলেজৰ শিক্ষা বড়ো বিভাগটো, কামৰূপ জিলাৰ মধ্য কামপীঠ কলেজৰ ভূগোল আৰু দৰ্শন বিভাগ, নগাঁও জিলাৰ হোজাইস্থিত ওদালি অঞ্চল কলেজৰ দৰ্শন, হিন্দী আৰু ভূগোল বিষয়টোক 2006 চনৰ পৰৱৰ্তী কালত কনকাৰেন্স কোৱাৰ অজুহাত আৰু বিষয়কেইটাক কৰ্মৰত শিক্ষকসকলৰ প্ৰয়োজনীয়তা সকলো অৰ্হতা থকা সত্ত্বেও প্ৰাদেশিকৰণৰ পৰা বঞ্চিত কৰিবলৈ বিচাৰিছে উচ্চ শিক্ষা বিভাগে। ইয়াত কৈছে বঞ্চিত শিক্ষকসকলে অভিযোগ কৰা মতে বিধানসভাৰ মজিয়াত শিক্ষামন্ত্ৰী প্ৰতিশ্ৰুতি দিছিল যদিও সম্প্ৰতি গা এৰা দিছে। এই ফলত শিক্ষকৰ লগতে শিক্ষাৰ হাজাৰ হাজাৰ ছাত্ৰ ছাত্ৰী শিক্ষক ভৱিষ্যত অনিশ্চিত নামি আহিছে। পাছত আৰু আজি অতি গুৰুত্বপূৰ্ণ খবৰ এটা মুকলি হৈছে, যিটো খবৰ আপোনালোকে জনাটো বহুতেই দৰকাৰী। কিয়নো কৈছে আছাম ইলেকশ্যন 2021 আৰু NRC নাম নহাসকলেও কৰিব পাৰিব ভোটদান। ভোটাৰ তালিকা বাদ পৰিব এইসকল লোক। তাৰ লগতে কৈছে অহা 27 মাৰ্চ 1 এপ্ৰিল আৰু 6 এপ্ৰিলত 3টা পৰ্যায়ত অনুষ্ঠিত হ'ব অসম বিধানসভা নিৰ্বাচন। ভোটগ্ৰহণৰ নীতি নিয়মাৱলী নিৰ্বাচন আয়োগে ইতিমধ্যে ঘোষণা কৰিছে। ইয়াৰ পূৰ্বে নিৰ্বাচনী আয়োগে স্পষ্ট কৰিছিল যে যিসকল নাম সদ্য NRC তালিকাত NRC লিষ্ট বাদ পৰিছে তেওঁলোকৰ নাম যদি ভোটাৰ তালিকাত আছে তেনেহ'লে তেওঁলোকে এইবাৰ বিধানসভা নিৰ্বাচনত ভোট দিব কৰিব। আৰু লগতে কৈছে সাহসীয় বিজেপিয়ে এই ক্ষেত্ৰত আপত্তি প্ৰদৰ্শন কৰিলেও আৰু ADF আৰু কংগ্ৰেছে এই সিদ্ধান্তক স্বাগতম জনাইছে। বিধেয় আৰু NRCত বাদ পৰা সকলৰ লগতে বিদেশী ন্যায়াধীকৰণে বিদেশী আখ্যা নিদিয়া বিচাৰাধীন ভোটাৰ সকলোকো ভোট দিবলৈ দাবী কৰিছিল। কিন্তু অতি গুৰুত্বপূৰ্ণ কথাটো হৈছে উল্লেখযোগ্য যে 2019 31 আগষ্টত প্ৰকাশ পোৱা NRC চূড়ান্ত তালিকাত মুঠ 3.19 কোটি আৱেগিক মাজত বাদ পৰিছিল 19 লাখ কোটি লোকৰ নাম। উচ্চতম ন্যায়ালয়ে তত্বাৱধানত প্ৰস্তুত কৰা ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ শুদ্ধতাক লৈ সাহসীয় বিজেপি সহ বিভিন্নজনে অসন্তুষ্টি প্ৰকাশ কৰি শুদ্ধ আৰু কৰাৰ দাবী উত্থাপন কৰিছিল। ন্যায়ালয়ে কাষ চাপিছিল অসন্তুষ্ট পক্ষ। কিন্তু ইয়াত কৈছে অৱশ্যে নাগৰিকপঞ্জী নামত নথকাসকলে ভোটদান কৰিব পাৰিলেও ভোট দিব নোৱাৰিব ভোটাৰসকলে। বৰ্তমান ৰাজ্যত থকা 1.8 লাখ আৰু ভোটাৰ বঞ্চিত হ'ব পাৰে ভোটগণনাৰ পৰা সাব্যস্তৰ পৰা। মুখ্য নিৰ্বাচন বিষয়া নীতিন খাড়ে জনোৱা শনিবাৰে এই স্পষ্ট কৰিছে। উল্লেখযোগ্য যে যোৱা বছৰ বিধানসভাত দাখিল কৰা 1.13 লাখ ভোটাৰ তুলনাত এই সংখ্যা চলিত বৰ্ষত হ্ৰাস পাইছে। কিন্তু অতি গুৰুত্বপূৰ্ণ কথাটো হৈছে ইয়াৰ পূৰ্বে জানুৱাৰী মাহত মুখ্য নিৰ্বাচনী আয়ুক্ত সুনীল আৰোৰাই কৈছিল যে ভোটাৰ তালিকাত নাম নথকা কিন্তু NRC নাম থকা সকলে এইবাৰ বিধানসভা নিৰ্বাচনত ভোটদান কৰিব। সন্ধিয়া পাছত আৰু আজি দিনটো আনতে বহুতে ডাঙৰ খবৰ এটা মুকলি হৈছে। কিয়নো কৈছে প্ৰথম পৰ্যায়ত কিমান আসনত প্ৰতিদ্বন্দ্বিতা কৰিব AGP ৰাজ্য দলে, কি ক'লে লুৰিণজ্যোতি গগৈ। কিন্তু ইয়াত কৈছে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় অসম জাতীয় পৰিষদ আৰু ৰাজ্য দলৰ সভাপতি গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়। আগন্তুক নিৰ্বাচনত দুই দলৰ প্ৰাৰ্থী তালিকা সন্দৰ্ভত আলোচনা অখিল গগৈ আৰু লুৰিণজ্যোতি গগৈ চলে। দুই দলৰ সভাপতিৰ বৈঠকৰ অন্তত লুৰিণজ্যোতি গগৈৰ মন্তব্য অচিৰে প্ৰকাশ পাব বুলি মিত্ৰজোঁটৰ প্ৰাৰ্থীৰ তালিকা। কিন্তু তাৰ লগতে কৈছে প্ৰথম পৰ্যায়ত সংখ্যাগৰিষ্ঠতা আসনত আৰু প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা সিদ্ধান্ত দুটা দলৰ। উল্লেখযোগ্য যে দুই দলৰ নিৰ্বাচনী প্ৰচাৰৰ বাবে আহিব দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ আগমনক লৈ ইতিমধ্যে যোগাযোগ অব্যাহত থকা বুলি মন্তব্য কৰিছে লুৰিণজ্যোতি গগৈ। আৰু ইয়াত কৈছে ইপিনে BPFৰ মহাজোঁট বন্ধনত যোগদান কৰাৰ পিছতে বড়োভূমিত কি হ'ব বুলি সাংবাদিকে কৰা প্ৰশ্নক লৈ AGP সভাপতি মন্তব্য। বড়োভূমিত নতুন নিৰ্বাচনী ৰণকৌশল প্ৰস্তুত কৰা হৈছে। এই বৈঠকৰ পিছতে ৰাজ্য দলৰ অন্যতম আৰু ভাস্কুদি শইকীয়াৰ মতে বিজেপিক পৰাভূত কৰাৰ লক্ষ্যৰে প্ৰথম পৰ্যায়ত দলটোৱে আগবঢ়াব প্ৰাৰ্থী। যিকোনো পৰ্যায়ত বিজেপি পৰাভূত হ'বই লাগিব। অচিৰে AGP ৰাজ্য দলৰ তালিকা প্ৰকাশ পাব। অখিল গগৈ আৰু লুৰিণজ্যোতি গগৈ সমষ্টি অচিৰে প্ৰকাশ পাব বুলি ঘোষণা কৰিছে। তাৰ পাছত আৰু আজি অতি গুৰুত্বপূৰ্ণ বহুতেই ডাঙৰ বিগ ব্ৰেকিং নিউজটো মুকলি হৈছে। কিয়নো কৈছে অসমলৈ আহিছে অৰবিন্দ কেজৰিৱাল। অসম জাতীয় পৰিষদ আৰু ৰাজ্য দলৰ হৈ চলাব নিৰ্বাচনী প্ৰচাৰ কৰিব দুই আঞ্চলিক দলৰ সৈতে মিত্ৰতা। তাৰ লগতে কৈছে অসমলৈ আহিছে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল। অসম জাতীয় পৰিষদ আৰু ৰাজ্য দলৰ প্ৰাৰ্থী হৈ দিল্লীৰ মুখ্যমন্ত্ৰীগৰাকীয়ে চলাব নিৰ্বাচনী প্ৰচাৰ। ইতিমধ্যে এই সন্দৰ্ভত কেজৰিৱালৰ সৈতে যোগাযোগ চলি আছে দুয়োটা দলৰ নেতৃত্বৰ। সোমবাৰে এই কথা জানিবলৈ দিয়ে অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈ। ইফালে আজি GMCHৰ লুৰিণজ্যোতিৰ মাজত আৰু অখিলৰ মাজত অনুষ্ঠিত হয় বৈঠক। দুয়োটা প্ৰায় 2 ঘণ্টা চলা এই বৈঠকৰ অন্তত লুৰিণজ্যোতি গগৈ কয় যে অতি শীঘ্ৰে দুই দলে প্ৰকাশ কৰিব প্ৰাৰ্থিত্বৰ তালিকা। আসন বুজাবুজিৰ সন্দৰ্ভতো আলোচনা বৈঠকত হ'ব। প্ৰথম পৰ্যায়ত সংখ্যাগৰিষ্ঠ সংখ্যক আগবঢ়াব প্ৰতিদ্বন্দ্বিতা। তাৰ লগতে কৈছে ইফালে বড়োভূমিৰ বাবেও নিৰ্বাচনী ৰণকৌশল প্ৰস্তুত কৰিছে দুয়োটা ৰাজনৈতিক দলে। আনহাতে বৈঠকৰ মাজতে GMCHত ভিৰ কৰে প্ৰাৰ্থিত্ব প্ৰত্যাশীয়ে।